বিজনীৰ কাৱটিকাত বৃহস্পতিবাৰে ৰাতিপুৱা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় এখন যাত্ৰীবাহী টাটা মেজিক। কাৱটিকাৰ এখন ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ কঢ়িয়াই আনিছিল গাড়ীখনে। যান্ত্ৰিক বিদ্যুতিৰ ফলত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। বিজনীৰ মাজৰাবাৰীৰ বাসিন্দা আব্দুল মান্নানৰ আছিল বাহনখন। আব্দুল মান্নানে গাড়ীখন ৰখাই চাহ খাবলৈ যোৱাৰ কিছু সময় পাছতে হঠাৎ জ্বলি উঠে বাহনখন। পাছত ঘটনাস্থলীত বিজনীৰ অগ্নিনিৰ্বাপক বাহিনীৰ এখন গাড়ী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে। ইফালে ঘটনাস্থলীত আমচুৰ বিজনী জিলা সমিতিৰ সভাপতি জাহিদ আলী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত কয় যে বিজনীৰ অগ্নি নিৰ্বাপক বাহিনীয়ে বিজনীৰ বিদ্যালয়সমূহ পৰিদৰ্শন কৰি অগ্নি নিৰ্বাপনৰ যাৱতীয় সামগ্ৰী যোগান ধৰিব লাগে। চাওক, আজি আনুমানিক ৰাতিপুৱা 9:30 মান বজাত চাইণ্টাছ স্কুলৰ এখন ছাত্ৰ ছাত্ৰী কৰোৱা ভেন ছাত্ৰ ছাত্ৰী নমাই দি ইয়াত পাৰ্ক কৰি ৰাখিছিল। হঠাৎ হয়তো যান্ত্ৰিক বিজুতিৰ ফলতো হ'ব পাৰে, অইন কোনো কাৰণতো হ'ব পাৰে, এই গাড়ীখনত জুই লাগি কমপ্লিট ভস্মীভূত হৈছে। হয়তো আমি তৎক্ষণাত খবৰ পাই ইয়াতে আহিছোঁ যে আমি ভাবিছোঁ হয়তো ছাত্ৰ ছাত্ৰী কৰোৱা গাড়ী যেতিয়া ভস্মীভূত হৈছে তেতিয়া ছাত্ৰ ছাত্ৰীৰ ক্ষয়ক্ষতি হৈছে নেকি, কিন্তু আমি আহি যাইছোঁ নহয়, ছাত্ৰ ছাত্ৰীখিনি নমাই দিয়াৰ পিছতহে গাড়ীখন ভস্মীভূত হৈছে। তো ছাত্ৰ ছাত্ৰীৰ কোনো ক্ষয়ক্ষতি হোৱা নাই, এইটো এটা ভাল কথা। কিন্তু এটা কথা আমি বিজনী জিলা আমচুৰ ফালৰ পৰা এটা কথা জানিব বিচাৰিছোঁ, অগ্নি নিৰ্বাপক বাহিনী বা অগ্নি নিৰ্বাপক যি বিভাগ আছে সেই বিভাগৰ ওচৰত জানিব বিচাৰিছোঁ যে স্কুলসমূহক জুই নুমুৱা যিখিনি সা সৰঞ্জাম ইকুইপমেণ্ট সেইখিনি পৰ্যাপ্ত পৰিমাণে আছে নে নাই। যদি সেইখিনি পৰ্যাপ্ত পৰিমাণে নাই, অগ্নি নিৰ্বাপক বিভাগে সেইখিনি সম্পূৰ্ণৰূপে বিজনীৰ যিখিনি বিদ্যালয় আছে বিদ্যালয়খিনি ছাৰ্ভে কৰিব লাগে, ছাৰ্ভে কৰি সেইখিনি ব্যৱস্থা কৰিব লাগে। তাৰ কাৰণ যিখিনি সেই সা সৰঞ্জামখিনি যদি থাকিলে হয় আজি এই দুৰ্ঘটনাটো নহ'ল হয়। গতিকে এইখিনি ব্যৱস্থা নকৰিলে হয়তো অনাগত দিনত ছাত্ৰ ছাত্ৰীসকলৰ ক্ষয়ক্ষতি হোৱাৰ এটা সম্ভাৱনা থাকিব। গতিকে অগ্নি নিৰ্বাপক বাহিনী বা অগ্নি নিৰ্বাপক যি বিভাগ আছে সেই বিভাগক আমি এই ইকুইপমেণ্টখিনি উপযুক্তভাৱে ছাৰ্ভে কৰি এইখিনি ব্যৱস্থা কৰিবলৈ আমি বিজনী জিলা সমিতি আমচুৰ ফালৰ পৰা আহ্বান জনাইছোঁ। ঘটনাটো তাৰমানে আমি পুৱা 9টামান বজাত এতিয়া স্কুলৰ ল'ৰা ছোৱালী নমাই আমি চাহ খাবলৈ গৈছিলোঁ বজাৰত। ইতিমধ্যে তাত মোক মানুহে ফোন কৰিলে আপোনাৰ গাড়ীত জুই লাগছে। আমি দৌৰাদৌৰিকৈ অহাৰ পাছত দেখা পালোঁ যে এনেকুৱা জুই লাগছে ওচৰত যোৱাই নাযায়। হঠাৎ কৰি এনে অকলে অকলে জুই লাগি গৈছে। নাই, কোনো অসুবিধা নাছিল, নাই ছাৰ। হা, মোটামুটি 9:30মান বজাত হৈছে। 9:30মান। অঁ, স্কুল ষ্টুডেণ্ট। অঁ, আছে। জুই এই হেৰি প্ৰাইভেট গাড়ী আহি পাছত জুই নুমাই দিছে। থকাৰ মাজত মোৰ পাছবুক আছিল আৰু মোৰ তিৰিৰ পাছবুকটো আছিল। চেণ্ট্ৰেল বেংকৰ এটা, ষ্টেট বেংকৰ দুটা পাছবুক আছিল, পুৰি গৈছে। অঁ।